আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল। ফুলদানিত পৰিণত বজালীৰ উৰণীয়া সেতুৰ ষ্ট্ৰীট লাইট। ষ্ট্ৰীট লাইট আছে কিন্তু নজ্বলে। বজালী পাঠশালাৰ উৰণীয়া সেতুৰ সন্ধিয়াৰ লগে লগে ঘোৰ অন্ধকাৰত ডুব যায়, যাৰ ফলত সঘনাই সংঘটিত হয় পথ দুৰ্ঘটনা অথবা চুৰি ঘটনা। ৰাইজে কয়, আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল। ষ্ট্ৰীট লাইট আছে ঠিকেই, কিন্তু নিশা হলে নজ্বলে। এয়া পাঠশালা নৱনিৰ্মিত উৰণীয়া সেতুৰ দৃশ্য। উৰণীয়া সেতুখনত আছে বহুকেইটা ষ্ট্ৰীট লাইট, কিন্তু লাইট থাকিও ফুলদানিত পৰিণত হোৱা পৰিলক্ষিত হৈছে। দুদিনমান লাইট জ্বলাই চমক দিয়েই দায়িত্ব সামৰিলে বিভাগীয় কৰ্তৃপক্ষই। ফলত সন্ধিয়া নামি অহাৰ লগে লগেই ঘোৰ অন্ধকাৰত ডুব যায় দুয়োটি পথ। ষ্ট্ৰীট লাইটসমূহ জ্বলাই ৰাইজৰ সুবিধাৰ্থে পথটো মুকলি কৰি দিবলৈ পাঠশালা পৌৰসভাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক দাবী পাঠশালাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে সাধাৰণ ৰাইজৰ। পাঠশালাৰ মাজমজিয়াত থকা এইখন উৰণ সেতু, এই উৰণ সেতুখনত আচলতে ষ্ট্ৰীট লাইটসমূহ যিসমূহ আছে, ষ্ট্ৰীট লাইটসমূহ কেইদিনমান আগলৈকে আচলতে জ্বলি থকা পৰিলক্ষিত হৈছিলে। তাৰ পিছত প্ৰায় আজি এমাহ সম্পূৰ্ণ হ'ব এই ষ্ট্ৰীট লাইটসমূহ কিন্তু বন্ধ হৈ থকা পৰিলক্ষিত হৈছে। আৰু এই ষ্ট্ৰীট লাইটসমূহ আচলতে একোটাকৈ ফুলদানিত পৰিণত হৈছে, যিটো অতিকৈ আচলতে গ্ৰহণযোগ্য নহয় আৰু লজ্জাজনক ঘটনা। কেৱল মাত্ৰ যে পাঠশালাতে এনেকুৱা ধৰণৰ উৰণীয়া সেতু আছে তেনেকুৱা নহয়। আমি যদি চাবলৈ যাওঁ ক্ৰমে বৰপেটা ৰোড, পাঠশালা, ইয়াৰ লগে লগে ৰঙিয়া, এনেকুৱা বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ উৰণ সেতু আমি দেখিবলৈ পাওঁ। কিন্তু তাৰ যিসমূহ ষ্ট্ৰীট লাইট, এই ষ্ট্ৰীট লাইটসমূহ আচলতে সঠিক ৰূপত চলি আছে, কিন্তু কেৱল মাত্ৰ পাঠশালাত এই ষ্ট্ৰীট লাইটসমূহ ফুলদানিলৈ ৰূপান্তৰ হোৱা পৰিলক্ষিত হৈছে। আৰু এই ষ্ট্ৰীট লাইটসমূহৰ নোহোৱা হোৱাৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা ইতিমধ্যে পৰিলক্ষিত হৈছে। গতিকে আমি এই উৰণীয়া সেতুখন নিৰ্মাণ কৰা সংস্থা পাঠশালা পৌৰসভা বা বজালী জিলা প্ৰশাসনৰ আমি হস্তক্ষেপ বিচাৰিছো, আৰু এই ষ্ট্ৰীট লাইটসমূহ পুনৰ যাতে চলিবলৈ ধৰে, কাৰ্যলৈ পৰিণত হয়, তাৰ বাবে আমি পাঠশালা অঞ্চলৰ ছাত্ৰ সন্থাই দাবী জনাইছো। যিহেতু এই উৰণীয়া সেতুখনত বিভিন্নকেইটা যি দুৰ্ঘটনা, সেই দুৰ্ঘটনা সংঘটিত হৈছিলে, কিন্তু আজিও এনেদৰে আচলতে এতিয়া ফুলদানিত পৰিণত হৈছে, মাজতে জ্বলিছিলে। এই ক্ষেত্ৰত যিসমূহ কৰ্তৃপক্ষ আছে বা যিসমূহ সংস্থা আছে, সেই সংস্থাসমূহ কি আহ্বান জনাব? সংস্থাসমূহক আমি পাঠশালা অঞ্চলৰ ছাত্ৰ সন্থাই আহ্বান জনাইছো, পাঠশালা অঞ্চলৰ ছাত্ৰ সন্থাই আমি দাবী জনাইছো যে তেওঁলোকৰ দায়িত্বসমূহ তেওঁলোকে আচলতে পালন কৰিব লাগে। তেওঁলোকৰ দায়িত্ব কি? ইয়াৰ অন্তৰ্নিহিত হৈ থকা সংস্থাসমূহৰ দায়িত্ব কি যে এইখন উৰণীয়া সেতু ঠিকমতে চলি আছে নে নাই, বা উৰণীয়া সেতুখনত যদি কিবা অসুবিধা হৈছে তাৰ ওপৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া ইয়াৰ মুখ্যতঃ অসুবিধাটো হৈছে ষ্ট্ৰীট লাইটসমূহৰ অভাৱৰ কাৰণে বিভিন্ন ধৰণৰ আচলতে দুৰ্ঘটনা সংঘটিত হ'বলৈ পোৱাও দেখিবলৈ পোৱা গৈছে। গতিকে তেওঁলোকে এই ষ্ট্ৰীট লাইটসমূহ পুনৰ চলাচল কৰাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে। বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।